हेलो फ्रेंड्स की खबर আজি মই আপোনালোকক এক বিশেষ ইম্পৰ্টেণ্ট কাহিনী শুনাম। এই কাহিনীটো আপোনালোক সকলোৱে জনা বহুত উচিত। কাহিনীটো হৈছে মা সবৰীৰ বিষয়ে। সবৰী কোন আছিল আপোনালোকে সকলোৱে জানে চাগে। সবৰী আছিল ৰামৰ ভক্ত, জুঠা বগৰী খুৱাইছিল। আজি আমি সবৰীৰ বিষয়ে জানিম। আহক কাহিনীটো শুনো। মাতা সবৰী এগৰাকী মহান ভক্তিমতী আছিল। সবৰী এগৰাকী ছয়ৰ নামৰ এটা জাতিৰ আছিল, তলৰ জাতিৰ আছিল। সেয়েহে তেওঁক সকলোৱে সবৰী বুলি মাতিছিল। সবৰী যেতিয়া ডাঙৰ হ'ল, বিয়াৰ যোগ্য হ'ল, তেতিয়া মাক দেউতাকে বিয়া দিবলৈ ল'ৰা চালে আৰু বিয়াৰ দিন ঠিক কৰিলে। বিয়া দিনাখন দৰা ঘৰৰ মানুহক খুৱাবলৈ বহুত জীৱ জন্তু আনি বান্ধি থৈছিল। সবৰীয়ে ইমানবিলাক জীৱ জন্তু পশু পক্ষী বান্ধি থোৱা দেখি মাক দেউতাকক ইয়াৰ কাৰণ সুধিলে আৰু সবৰীয়ে তেওঁৰ বিয়াৰ কাৰণে খুৱাবলৈ আনিছে বুলি গম পালে। এই কথা শুনি সবৰীৰ মনত বহুত দুখ লাগিল আৰু কান্দিবলৈ ধৰিলে। মোৰ বিয়াৰ কাৰণেই ইমানবিলাক পশু পক্ষী মাৰি পেলাব আৰু ইয়াৰ মৃত্যুৰ কাৰণ মই বনিম, এই বুলি ভাবি সবৰীৰ মনত বহুত দুখ লাগিল। সেইদিনাখন ৰাতি সবৰীয়ে বান্ধি থোৱা গোটেই জীৱ জন্তুবোৰ ৰছী খুলি দিলে। ক'লে যে আজিৰ পৰা তহঁতি মুক্তি হলি, গুচি যা ইয়াৰ পৰা। যদি মোৰ বিয়াৰ কাৰণে ইমান জীৱ জন্তু হত্যা হ'ব তেন্তে জীৱনত মই কেতিয়াও বিয়া নকৰাওঁ। সবৰীয়ে ভাবিলে যদি মই ইয়াত থাকোঁ তেন্তে মোক ঘৰৰ মানুহে বিয়া দি দিব আৰু আকৌ জীৱ জন্তু হত্যা কৰিব। সেয়েহে তেওঁ ৰাতি মাজনিশা ঘৰৰ সকলো মানুহ যেতিয়া শুই গ'ল তেতিয়া সবৰীয়ে ঘৰ এৰি গুচি গ'ল। সবৰীয়ে ভাবিলে যদি মই কোনোবা গাঁৱলৈ যাওঁ তেন্তে মোক ধৰি লৈ আহিব, সেয়েহে মই বহুত দূৰ ক'ৰবালৈ বনলৈ গুচি যাওঁ। সবৰীয়ে ঋষি মুনিৰ আশ্ৰম থকা এখন বনলৈ গুচি গ'ল। মনত ভাবিলে ভগৱানৰ কৃপা পাবলৈ হ'লে সাধু মহাত্মাৰ কৃপা হ'ব লাগিব। নাৰীৰ শৰীৰ ইফালে তলৰ জাতি, মোৰ নিচিনা দুভগীয়া কোনে স্বীকাৰ কৰিব আৰু সাধু মহাত্মাৰ সেৱাৰ অবিহনে ভগৱানক পাব নোৱাৰি। বহুত কথা চিন্তা কৰিলে। সবৰীয়ে ভাবিলে মই মনে মনে লুকাই সাধু মহাত্মাক সেৱা কৰিব লাগিব। কেনেবাকৈ যদি মোক দেখা পায় তেন্তে মোক স্বীকাৰ নকৰিব। সাধুসকলক হৱন কৰিবলৈ খৰি দৰকাৰ হয়, ভাত ৰান্ধিবলৈ খৰি দৰকাৰ হয়। সেয়েহে সবৰীয়ে দিনতে খৰি বিচাৰি সৰু সৰুকৈ বান্ধি ৰাতি মাজনিশা আশ্ৰমত থৈ দিয়েগৈ। যেতিয়া ঋষিবিলাকে গা ধুবলৈ যায় তেওঁলোকৰ বিচনা পাতি চাফা কৰি ঘৰ সাৰি মাজনিশা চাফা কৰি দিয়ে। এনেকৈয়ে সবৰীয়ে ঋষি মুনিসকলৰ সেৱা কৰিবলৈ ধৰিলে। সকলো ঋষি মুনিয়ে কথা পাতিবলৈ ধৰিলে। আমাক ইমান সুখ দিয়া এয়া কোন? ইমান ধুনীয়াকৈ ঘৰ চাফা কৰে, খৰি গোটাই দিয়ে, এয়া পুণ্য মহাত্মা কোন? ঋষিসকলৰ মনত সন্দেহ হ'বলৈ ধৰিলে। সেই আশ্ৰমতে থকা মটং ঋষিয়ে বিবেচনা কৰিলে এয়া কোন? এনেকৈ কোনে মনে মনে কাম কৰিছে? আজি ৰাতি মনে মনে সাৰ পাই থাকি ধৰিব লাগিব। তাৰ পিছত সকলো ঋষিয়ে উঠি বাহিৰত লুকাই থাকিল। ৰাতিৰ মাজনিশা লাহে লাহে সবৰী আহিল আৰু সকলো ঋষিয়ে আগুচি ধৰি ল'লে। মটং ঋষিক দেখাৰ লগে লগে সবৰীৰ চকু পানী ওলাল, কিয়নো খোৱা বোৱাৰ কোনো ব্যৱস্থা নাছিল, হাবিৰ মাজত লুকাই থাকিছিল। সবৰীয়ে ভাবিছিল আজিৰ পৰা সেৱা কৰিব নোৱাৰিম আৰু। ঋষিৰ মটঙে সুধিলে ক'ত থাকা তুমি? তাৰপিছত সবৰীয়ে সকলো কথা ঋষিক বহলাই ক'লে। মটং ঋষিয়ে ক'লে আজিৰ পৰা তুমি একেবাৰে নিশ্চিন্ত হৈ যোৱা, তুমি এতিয়া একো চিন্তা কৰিব নালাগে। তাৰপিছত মটং ঋষিয়ে শিষ্যসকলক ক'লে তোমালোকে জানানে এওঁ এগৰাকী কিমান পবিত্ৰ নাৰী হয়? সবৰীক ক'লে আজিৰ পৰা তুমি লুকাই থাকিব নালাগে, মোৰ এই সৰু কোঠালিটোতে আজিৰ পৰা থাকিবা। আজিৰ পৰা মই মন্ত্ৰ দীক্ষাৰ লগতে তোমাক নামো দিম। এনেকৈয়ে সবৰী মটং ঋষিৰ আশ্ৰমত থাকিবলৈ ধৰিলে। এই কথা লাহে লাহে বনত বিয়পিবলৈ ধৰিলে। এগৰাকী তিৰোতা, তাতে তলৰ জাতি, তাতে ওচৰতে থাকিবলৈ দিছে, লগতে মন্ত্ৰ আৰু নামো দিছে। বনৰ সকলো সাধু মহাত্মাই মটং ঋষিৰ বিৰুদ্ধে বিৰোধ কৰিবলৈ ধৰিলে। সকলোৱে তেওঁক নিন্দা কৰিবলৈ ধৰিলে। এদিন হঠাৎ আকাশবাণী হ'ল মটং ঋষিৰ কাৰণে যে আপুনি সবৰীক থাকিবলৈ স্থান দিলে, সেইকাৰণে ভগৱান বহুত পচন্দ হ'ল আৰু পুষ্পক বিমান আহিব আৰু আপুনি চিধা ভগৱানৰ ধাম পাবগৈ। সঁচাকৈয়ে অলপ সময়ৰ পিছত পুষ্পক বিমান আহিল মটং ঋষিক লৈ যাবলৈ। মটং ঋষি যাবলৈ অতি ব্যাকুল হৈ উঠিল। আনফালে সবৰীয়ে কান্দিবলৈ ধৰিলে, গুৰুদেৱ আপোনাৰ বাদে মোক ইয়াত কোনোৱে ভাল নাপায়, আপুনি যদি গুচি যায় মই কাৰ লগত থাকিম? গুৰুদেৱে তেতিয়া ক'লে মইতো স্বয়ং খোজকাঢ়ি ভগৱানৰ ধাম গৈছোঁ, কিন্তু এদিন ভগৱান খোজকাঢ়ি তোমাৰ ওচৰলৈ আহিব, নিশ্চিন্ত হৈ থাকা। এই বুলি কৈ মটং ঋষি গুচি গ'ল।
চবৰিয়ে গুৰুদেৱ যোৱাৰ দুখ সহিব নোৱাৰিছিল। কিন্তু এইটো আশালৈ জীয়াই থাকিছিল যে গুৰুদেৱে কৈছিল প্ৰভু এদিন আহিব, মোৰ ওচৰলৈ আহিব, দৰ্শন দিব, এয়া লৈ জীয়াই আছিল। তথাপিতো ঋষিৰ সেৱা কৰিব নেৰিছিল। চবৰিয়ে এদিন আশ্ৰমত ঝাৰু মাৰি থাকোঁতে ঝাৰু ভাঙি ঋষি এজনৰ ভৰিত লাগিল। চবৰিক বহুত গালি পাৰিল। তাৰ পাছত ঋষিজনে যেনেকৈ পানীত গা ধুবলৈ গ'ল, গোটেই পানী পুখুৰীটো পোক লাগিল। পুখুৰীটোৰ পানী লেতেৰা হোৱাৰ কাৰণে ঋষিজনে আহি চবৰিক গালি দিলে যে তোৰ পৰাই গোটেই পানীখিনি লেতেৰা হৈ গ'ল। চবৰিৰ বহুত দুখ লাগিল, এফালে গুৰুদেৱ যোৱাৰ দুখ আৰু আনফালে ঋষিৰ অপমান। সেইদিনাখন চবৰিৰ গুৰুদেৱলৈ বৰ মনত পৰিছিল। আজি গুৰুদেৱ জীয়াই থকা হ'লে মোক কোনেও গালি পাৰিবই নোৱাৰে। চবৰি দৌৰি দৌৰি আশ্ৰমলৈ গুচি গ'ল। ইফালে ঋষিজনে সকলোকে ক'বলৈ ধৰিলে চবৰি ঝাৰুৰ কাঠি মোৰ গাত লগাৰ কাৰণে পানীখিনি অশুদ্ধ হৈ গ'ল। চবৰিয়ে সকলোৰ পৰাই অপমান হ'বলৈ ধৰিলে। ঘৰৰ ভিতৰতে বহি চবৰিয়ে সদায় মন্ত্ৰ জপ কৰিবলৈ ধৰিলে। সোনকালে উঠি ৰাস্তা ঝাৰু লগাই, সদায় ৰাস্তা ফুলেৰে সজাই, নিৰ্মল জল ভৰাই, নিতৌ ধুনীয়া ধুনীয়া ফল ফুল ছিঙি আনি সজাই থৈছিল। কিয়নো গুৰুদেৱে কৈছে যে ভগৱান আহিব। পকা পকা বগৰী গছৰ পৰা ছিঙিছিল আৰু প্ৰথমে নিজে খাইছিল, টেঙা নে মিঠা, আৰু পাছত প্ৰভুলৈ থৈ দিছিল। এইটো নহয় যে চবৰিয়ে জুঠা বগৰী খাই থৈ দিছিল। মোৰ প্ৰভুৱে যাতে টেঙা বগৰী নাখায় এইবুলি টেঙাবিলাক খাই চাই পেলাই দিছিল আৰু মিঠাবিলাক থৈ দিছিল। এনেকৈয়ে বহু বছৰ পাৰ হৈ গ'ল। গুৰুদেৱে কৈছে প্ৰভু আহিব, কিন্তু আশা এৰা নাছিল। এদিন সঁচাকৈয়ে ভগৱান আহিল। চবৰিয়ে যেনেকৈ গম পালে প্ৰভু আহিল, দৌৰি গৈ জোপোহাৰ মাজত লুকাই গ'ল। মই কেনেকৈ প্ৰভুৰ আগত ওলাম? প্ৰভুৱে মোক স্বীকাৰ কৰিব জানো? মই ইমান পাপী, এইবুলি ভাবি ওলাই নাহিল। ভগৱানে যাৰ যাৰ অহংকাৰ আছিল, চবৰিক দেখিব নোৱাৰিছিল, কাৰো ওচৰলৈ নগ'ল। ওলোটা ইহঁতক শুনোৱাকৈ চিঞৰি চিঞৰি সুধিবলৈ ধৰিলে যে ক'ত গ'ল মোৰ চবৰি? চবৰি মাক কোনোবাই দেখিছিল নেকি? মটং ঋষিৰ আশ্ৰমলৈ প্ৰভু আহিল আৰু সুধিলে কোনোবাই দেখিছিলে নেকি চবৰিক? ক'ত আছে মোৰ চবৰি? মোৰ চকু ব্যাকুল হৈছে তেওঁক দৰ্শন কৰিবলৈ। এই কথা শুনি লগে লগে চবৰি দৌৰি আহিল। প্ৰভুৰ ভৰিত ধৰি চবৰিয়ে প্ৰণাম কৰিলে। ভগৱান ৰঘুনাথে চবৰিক সাৱটি ধৰিলে। চবৰিৰ মনত পৰিল যে ৰাতিপুৱাই ফল ছিঙি থৈ দিছিল। দৌৰি গৈ ফল আনি ভগৱানক দিলেহি। ভগৱানে সেই মিঠা বগৰী খাই ক'লে, আজিৰ পৰা মোৰ ইমান বছৰ বনবাসৰ কষ্ট তোমাৰ ফল খাই আঁতৰি গ'ল। বাকী ঋষিয়ে গম পালে যে ভগৱান সেইফালে নাহিল। আমাৰ পৰা কিবা ভুল হ'ল চাগে, আমি নিজে গৈ আশীৰ্বাদ ল'ব লাগিব। এইবুলি সকলো ঋষি ভগৱানৰ ওচৰলৈ আহিল। এতিয়াও ঋষিসকলৰ বুদ্ধি কাম নকৰিল যে চবৰি কিমান পবিত্ৰ হয়। তাৰে এজন ঋষিয়ে ক'লে যে প্ৰভু, চবৰিৰ অপবিত্ৰৰ পৰা আমাৰ পুখুৰীৰ পানী অপবিত্ৰ হৈ গ'ল, তাত পোক লাগিল, সেয়েহে আপোনাৰ চৰণৰ পৰা লগে লগে পানীখিনি পবিত্ৰ হৈ যাব। গতিকে আপুনি পবিত্ৰ কৰি দিয়ক। প্ৰভুৱে ক'লে মোৰ চৰণ থলে আৰু দূষিত হৈ যাব। গতিকে পবিত্ৰ কৰিব বিচাৰিছা যদি চবৰিৰ চৰণ তাত থোৱা, পানী পবিত্ৰ হৈ যাব আৰু কোনোৱেই পবিত্ৰ কৰিব নোৱাৰে। ভগৱানে ক'লে এগৰাকী তিৰোতা বুলি নিজ জাতি বুলি ভাবি তোমালোকে অপমান কৰিলা। এই অপৰাধে তোমালোকৰ সকলো তপস্যাৰ গুণ নষ্ট কৰি দিলে। পানীৰ পবিত্ৰ কৰিবলৈ হ'লে একমাত্ৰ উপায় আছে চবৰিৰ চৰণ। প্ৰভুৰ আদেশ মতে যেনেকৈ চবৰিৰ চৰণ পানীত স্পৰ্শ কৰিল, পানীখিনি আকৌ আগৰ দৰে নিৰ্মল হৈ পৰিল। তাৰ পাছত চবৰিক প্ৰভু ৰামে ভৌতিক শৰীৰৰ পৰা মুক্তি দি ভগৱানৰ ধামলৈ লৈ গ'ল। এয়াই আছিল আজিৰ চবৰিৰ কাহিনী। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব ফ্ৰেণ্ডছ। আজিলৈ ইমানতে। বাই বাই ফ্ৰেণ্ডছ।